হাই হেল্ল' এভৰিৱান, গুড ইভিনিং, প্ৰেজ দ্য লৰ্ড। সকলোকে প্ৰভু যীশুৰ নামত সন্ধিয়া বেলিকাই মই ঈশ্বৰ চাই আগবঢ়াইছোঁ। আৰু বিশেষ এই সময় ঈশ্বৰে আমাক যোৱা বিগত দিনৰ সময়খিনি আমাক সুন্দৰৰূপে চলালে আৰু এই সন্ধিয়া সময়ত প্ৰভুক ধন্যবাদ দিওঁ। আৰু এটা বাক্য পঢ়ক, আমি যদি ৰোমিয়া 8:32 পঢ়োঁ, তাতে এনেকৈ কৈছে, যিজনাই নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক সোধাই দিলে, সেইজনাই আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিবনে? প্ৰেজ দ্য লৰ্ড। আমি ইয়াত দেখা পাইছোঁ ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত পঠাই দিলে। মৰম নকৰি আমাক মৰম কৰি তেওঁ এই পৃথিৱীত পঠালে যে মনুষ্য জাতি যি পাপত আছে আৰু পাপৰ পৰা উদ্ধাৰ পাবৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত ঈশ্বৰে পঠালে আৰু মনুষ্য জাতিৰ কাৰণে তেওঁ ক্ৰুচীয় মৃত্যু হয় মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিলে। প্ৰিয়সকল, আজি আমি যদি প্ৰভুত আছোঁ আৰু প্ৰভুক যদি বিশ্বাস কৰিছোঁ আৰু আমাৰ জীৱনত আমি প্ৰভু যীশুখ্ৰীষ্টক উদ্ধাৰকৰ্তা ৰূপে লৈছোঁ, তো আমি